কিমান মৰ্মভেদী মই তাক ভালদৰে উপলব্ধি কৰিব পাৰিছো মহাৰাজ। তথাপি অঙ্কুর বয়সৰ উৎপীড়ন নোহোৱা হলে শৰীৰত একাকালত শক্তি সামৰ্থ্য থকা হলে তাৰ সকলো অত্যাচাৰ অনাচাৰৰ বিৰুদ্ধে বিদ্ৰোহী হৈ জীবনী সিংহৰ দৰে গৰজি উঠি কুলাঙ্গাৰ দুৰ্পুত্ৰৰ বুকুত মই দেখে নবি মহাৰাজ। কিন্তু মই যে সেই সৌভিক্ষৰ পৰা বঞ্চিত শিশুৰ দৰে সহায় হৈ তিৰোতাৰ পৰা পৰৰ পূজা হৈ মই যে আজি অতি হীনভাৱে ক্ষীণত জীৱন যাপন কৰিব লগা মহাৰাজ। নিয়তি মহাৰাজ, সকলোবিলাক নিয়তিৰে খেলা। পিতাকে কুমন্ত্ৰণা দিবলৈ তোমালোকে যিমানে নিজ ষড়যন্ত্ৰ কৰিছা সিমানে অভিশপ্ত কংসৰ কপালত বধূ পৰিছে। তোমালোকৰ নিচিনাকৈ কংসৰ ভয়ত আছি জয় লক্ষ্মীও বন্দিনী কংসৰ ভয়ত আছি স্বয়ং বিধাতাই অতি সাৱধানে বিধি লিপি কৰিবলৈ বাধ্য। মই এনেবোৰ মই মতালিৰ কথা শুনিবলৈ ইচ্ছা নকৰো কংস। তোমাৰ ইচ্ছা নিশ্চাৰ ওপৰত কংসৰ কৰ্তব্য নিৰ্ভৰ নকৰে পিতা। তুমি শুনিবলৈ ইচ্ছা নকৰিলেও মই তোমাক শুনাবই লাগিব। শুনা পিতা, দৈৱকীৰ গৰ্ভজাত 6 শিশু যিদৰে দুখানো পাতত আশ্চাৰি এই পৃথিৱীৰ পৰা বিদায় দিলো, ঠিক সেইদৰে যিদিনাখন অষ্টম সন্তানটি এই পৃথিৱীৰ পৰা বিদায় দিব পাৰি সেইদিনাখনহে মোৰ আনন্দৰ পূৰ্ণাহুতি হ'ব। বসুদেৱ দৈৱকীৰ দুখ কি দুখত তেওঁলোক বন্দী? কেৱল বন্দীয়ে নহয় পিতা, বহৰীৰ সতৰ্ক দৃষ্টিত দুয়োজন শৃংখলাবদ্ধ। তুমি কোনো চিন্তা নকৰিবা পিতা, কংসৰ প্ৰাৰম্ভৰ আগমনৰ উপলক্ষে আদৰ অভ্যৰ্থনাৰ সকলো যোগাৰ সম্পূৰ্ণ। এই শুভ দিনৰ অপেক্ষাত শত সহস্ৰৰথী আনকি এই মথুৰা ৰাজকংসই বিনিত ৰজনী কৰিছে যাব। পিতা, মই তোমাক এই শুভ সংবাদ দিবলৈ মই এতিয়া আহিলো পিতা। মহারাজ, মথুরার ভবিষ্যৎ আন্ধারে পোহর মহারাজ, ই যে অতি জটিল প্রশ্ন, বোধ করো পোহরে হব।
আপনা আপনি পড়িল কোনকে তার বন্ধুর পড়া নিষ্ঠুরতা কোনে কোনে আপনি অবস্থাকে করে দিলে মুক্তির বিধান অলৌকিক অলৌকিক সকল ঘটনা প্রকৃতির সৃষ্টিতে ধ্বংস হয়ে প্রতি মুহূর্ততে ভিতরত ময় আরো দৈত্যকে বাছুন দুটি প্রাণী সৃষ্টি কেবল অন্ধকার কারাগারে শিব দেখল আজি দেওর মন্দির রাশি রাশি গুলোরে অভ্যাস ধূপ ধুলার সন্দর গন্ধে সদূর দিকে করে উপকে
তোমার বিশ্ব জনকরে হবলৈ উপযুক্ত জনক জননী কিবা শক্তি কিবা সামর্থ্য আছে আমার ক্ষুদ্র আমি অতি ক্ষুদ্র হে মহান হে কল্যাণময় নিষ্ঠুরে দুষ্ট বড় কি করুণার ধারা ধারাখারে মেরির সাহায্যে নিষ্কাশনে সৌভাগ্যর দুয়ার আমার পুত্ররূপে তুমি মোক ধরি না খাবতে মাতৃরূপে ললো মই বহুত কমোৱা খামৰা তজু চকু চাক মাৰি যোৱা জ্যোতি জগতৰ পুত্ৰৰূপে নয়নৰ মণি মোৰ বকুলৈ আহা পুনৰবাৰ স্থিতি লোৱা দৈৱকীৰ তোলাত মোৰো এনে সেই ৰূপলা পুত্ৰ ৰূপে দেখো তোমাৰ দৈৱকী সঁচাকৈ ভাগ্যৱতী তুমি যে দৈৱকী দিয়া দেৱী মোক সৌভাগ্যৰ ভাগ লওঁ মই পুত্ৰকে বকুতি সাৱতী দিয়া তোমার সকলো ইমান এটা আনন্দৰ সময়ত কিয় তোমাৰ চকু পাৰি দেৱী দেৱী তোমাৰ ৰিহাৰ আছ কান্দা নাথ তুমিও কান্দা দেৱী কান্দি কান্দি সকলোকে লজিয়া কৰোৱা দেৱী ভাবা সেই ৰাক্ষসী মুহূৰ্ত খন্তেক পাছতে আহি হ'ব উপস্থিত মাতৃ মোৰ মহাকাল সাক্ষাৎ কিয় বাছা নাহিলি তই দীৰ্ঘজীৱী হৈ আমাৰ পাপৰ ফল পূৰ্ব জনম দেৱতাৰ ভাও লাগি ফুল যায় পুনৰ সংখ্যা কিয়নো নাহিলি তই দীৰ্ঘজীৱী হৈ হাই আছে পুত্ৰ মোৰ দিনে ৰাতি বেলেগ চৰ পলাই ৰাখি মইনো ফুল দিকে বাছা পলাই ৰাখি মইনো ফুল দিকে উপায় দৈৱকী কি উপায়ে রক্ষা করো আমি আমার বংশী দেবী ভয় নাই জন্মেছে মৃত্যুঞ্জয় আমার সন্তান বহুত সময় উত্তম তোমার খুচলোৱা গকুলৰ দিশে গকুলৰ নন্দৰ ঘৰত উপজিছে যুগময়া চকুদাৰী গৰ্ভ খবৰ নখোজো কি করে যোৱা শিক্ষি নকৰা ফলম আনাগৈ যুগময়া পুত্ৰ ফলায় আনাগৈ যুগময়াক পুত্ৰ ফলায় আনাগৈ যুগময়াক পুত্ৰ ফলায় পুরোপুরি দৈত্যবাদী দৈত্যকী দুষ্ট আছে বিপদ আপুরকে ঠিক কৰিব পাৰে সেই অংশ দুৰাচাৰে লৈ কুকুৰ সাৱতী খুচ লওঁ মই গকুলৰ ফালে দিয়া
অশান্তির গন্ধকে হাই ফিরোজে আছে
Contagido. Lowuli nittata sai. Udile I tui sottomol. Dopo di te capao. Che tanto catrici. Ira turpito catrici naturale. Daiva che calmagate. Asal khamda. Anghani multieri pochitrio. Antoro Korishe Taro Janneki Nijemoi Karagara no Yeval Shaboloi Plano Bolikmu Janneki Nijemoi Yeval Shaboloi Plano Bolikmu Ay, con Ahoy Ahoy Kalaketu Ahoy Ahoy Kalaketu Maharaj Ahoy और अपना शीशा में Kalaketu Maharaj Ahoy Kalaketu Ahoy Ahoy Kalaketu Maharaj Ahoy Ahoy Vakil Kar Bhajata Sambhanda Ahoy Kalaketu Ahoy Ahoy Kalaketu Maharaj Ahoy Vakil Kar Bhajata Sambhanda Ahoy Kalaketu Maharaj Ahoy Kalaketu Ahoy Ahoy अपना शीशा में Kalaketu Maharaj Maharaj boy Kalaketu अपना शीशा में Kalaketu Maharaj तुम्ही Kalaketu Maharaj किंतु बाहर आपको अपना वीर वीरांगना Kalaketu Maharaj आज अष्टमी तिथि आय महाराज आज अष्टमी तिथि आज मोर प्राणबली जन्मेছে জন্মিলে ভয় কি মহারাজ দৈত্য মানে এবারে কি নারদনার চরণে মনত আছে মহারাজ বিশ্ব ধ্বংসকারী কংসময় বিদ্যায় দৈত্য মানে বিফল হব কিন্তু কি এতিয়াও জীয়াই আছে Kalaketu নাই মহারাজ কি মৰিছে অসম্ভৱ কংসৰ প্ৰাণবলী ইমান সহজে নমৰে দেৱদেৱীৰ পুনৰ হিতাকাংক্ষী নহয় মহাৰাজ কেৱল আপোনাৰ প্ৰতাৰিত কৰিবলৈ চেষ্টা কৰিছে Kalaketu কিন্তু এই Kalaketu এতিয়াও প্ৰতাৰিত কৰিব পৰা নাই এই নিমিত্তে ৰাজ্যত যিমান বিলাসী হৈ জন্মগ্ৰহণ কৰিছে তাক মাটিৰ কুলাৰ পৰা আঁচুৰি আনি বিৰাট আচাৰি হত্যা কৰিছে উত্তম অতি উত্তম কিন্তু কাৰাগাৰত মহাৰাজ কাৰাগাৰলৈ গৈছিল হাতত উন্মুক্ত অখিলৈ এই আহি পঠিয়াইছে সত্য জন্মগ্ৰহণ যদি কৰে তাক মাটিৰ কুলাৰ পৰা আঁচুৰি আনি আচাৰি হত্যা কৰিব নাই কৰে মহাৰাজ কাপুৰুষ মূৰ্খ এই যে পুত্ৰ নহয় কন্যা সন্তান মহাৰাজ কিন্তু সিজা মাতৃৰ গৰ্ভৰ অন্তৰালত বহি ওর ফালে চাই ঠেল কৈ হাঁহিব ধৰিছে তাক গৰ্ভ ফালি আচুৰিবনে শিলত আচাৰি মহাৰাজ কন্যা সন্তান মহাৰাজ কি ক'লা Kalaketu দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান পুত্ৰ নহয় কন্যা ঠিক ক'লা Kalaketu দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান পুত্ৰ নহয় কন্যা মহাৰাজ কন্যা
কালকেতু মহারাজ ইউজেনিক দেবতারে সালনা পুত্রই হোক খিজে দৈবকের গর্ভ যাচ্ছে অষ্টম সন্তান বলা কালকেতু নিজে জাম কালকলের এবার বলা কালকেতু মহারাজ দে দৈবকী ভালে ভালে কইছো সন্তান দে নিরু দাদা দে দৈবকী ভালে ভালে কইছো সন্তান দে হে দৈবকী ভালে ভালে কইছো সন্তান দে হে দৈবকী সন্তান দে নিদিয়া ইমান অহংকার ভালে কইছো সন্তান দে দৈবকী দৈবকী সন্তান দে দৈবকীর গর্ভজাত অষ্টম সন্তান দীঘল বসুদেৱ তুমি যেন স্পষ্ট মূৰ্তিৰ দৰে চাই থাকিলা আৰু একান্ত বৈধ্য ভূমিলৈ চাই থাকা তোমাৰ এই কন্যা ৰত্ন কিদৰে দুখানুপাততে আশ্চাৰি আশ্চাৰি এই পৃথিৱীৰ পৰা বিদায় দিম দুই চক্ষুৰে নমনাকৈ সতীয়তা শিশুৰ ধ্বংস লীলা চাইছিলো ঠিক আজিও চাওঁ বহুদেৱ স্বৰ্গৰ দেৱতা সত্যৰ মানৱ কোনে আজি এই কন্যা সন্তানটিক ধ্বংসৰ হাতৰ পৰা ৰক্ষা কৰিব পাৰিব ইজে দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান কালকেতু এই দৈবকীৰ গৰ্ভজাত অষ্টম जोते तोते निरापदे मांस निखाओ पूजी सिद्धांत खाओ ततो किशोरे भारी खाओरे पिलेगो पिलोदी की हाय धरो धरे मोर खाओ दाले भेतारे की हाय धरो धरे मोर खाओ दाले भेतारे की हाय धरो धरे मोर खाओ दाले কালকেতু মহারাজ দেবতার চিত্রাগম জনাই হাতে খেল খাও পিন্ধে মূল বকল চলি গল পুরি গল মরি ক্ষমা মহারাজ মহারাজ যেমন বহুত আশা মহারাজ রাত্রিকাল মুরলি
নিশা সুর ভাহি আহি আমার মন প্রাণ উৎফুল্লিত করে তুলিছে এই দেখুন কেবল আমোদ পরিবর্তন নাজানো এই গোপনৰ আমূল পৰিৱৰ্তনৰ কাৰণেই বা কি নিশ্চয় নিশ্চয় ইয়াৰ কিবা কাৰণটো আছে চিৰঞ্জীৱ জয় হওক কোৱা গুৰুদেৱ পাইছে ৰামধন গুৰুদেৱ এই এখন গ্ৰহণ কৰক ৰাম গুৰুদেৱ আমাৰ মণিপাত গ্ৰহণ কৰক তথাস্তু নন্দৰাজৰ জয় হওক নন্দৰাণীৰ জয় হওক চকুৰা তোমালোক খন্তেক ভিতৰলৈ যোৱা গুৰুদেৱৰ লগত মোৰ কিছু আলাপ আছে গুৰুদেৱ আপোনাৰ আগমনৰ উদ্দেশ্য জানিব পাৰিমনে গুৰুদেৱ আমি অহাৰ কাৰণ আছে কওকচোন গুৰুদেৱ শুনক নন্দৰাজ আপোনাৰ গৃহেতি পুত্ৰ সন্তান জন্ম হ'ব ধৰিছে সেই বিষয়ে মোৰ দুআষাৰ কৈ যোৱাৰ অভিপ্ৰায় আছে কওকচোন গুৰুদেৱ শুনক মহাৰাজ যক্ষাৰ গৰ্ভেদি সন্তান জন্ম গ্ৰহণ কৰিছে তেওঁ তিলক নমস্য আৰু সকলোৰে উপাস্য হ'ব গুৰুদেৱ বিভিন্ন কাম অনুসৰি তেওঁ নাম হ'ব কৃষ্ণ কৃষ্ণ এই শব্দৰ অৰ্থ হ'ল এই শব্দৰ অৰ্থ হ'ল সংসাৰ গুৰুদেৱ আৰু শব্দৰ অৰ্থ হ'ল মুক্তি গুৰুদেৱ অৰ্থাৎ যে সংসাৰ বন্ধনৰ পৰা মুক্তি দিব পাৰে তেৱেই কৃষ্ণ আৰু সেই আপোনাৰ পুত্ৰৰ নাম ৰখা হৈছে কৃষ্ণ মহাৰাজ আপুনি বহু পুণ্যৰ ফলতে সন্তান লাভ কৰিছে অতি যত্নৰে মহাৰাজ অতি যত্নৰে পালন কৰিব নন্দৰাজ গুৰুদেৱ নন্দৰাজ আমাৰ ৰোগিণীৰো এটি পুত্ৰ সন্তান জন্ম হৈছে তেওঁৰ বিষয়েও কিছু শুভাশুভ চাই দিয়কচোন গুৰুদেৱ ৰোহিণীৰ পুত্ৰ হাতী সম্পন্ন পুত্ৰ গুৰুদেৱ নন্দৰাজ তেওঁ বলত অধিক হ'ব পাৰে তেওঁৰ নাম হ'ল বলৰাম তেওঁলোকক বৰ আদৰ যত্নেৰে পালন কৰিব মহাৰাজ ভাল ভাল গুৰুদেৱ কৃষ্ণ নন্দৰাজ আমি যে উদ্দেশ্যে আপোনাৰ গৃহে আগমন কৰো
সেই বছর দর্শন পালে আমি ধন্য হম। নিশ্চয় গুৰুদেৱ, নিশ্চয়। গকুলৰ আমোল পৰিৱৰ্তনৰ কথা এতিয়াহে আমি বুজি পাইছো। যশোদা, 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 হে নারায়ণ, আপনার দর্শন ফলে আমি ধন্য হম। আমি গোটেই গোকুলবাসীক আপুনি উদ্ধার করিব। প্ৰণাম প্ৰণাম। এই গুৰুদেৱ কিনো কওঁ, মই এই নমৰাজা ঘৰতে ইটো সিটো কৰি থাকো, ইটো সিটো কাম চব কৰি থাকোতে মোৰ নিজৰ বোলে একোৱেই নহল। এই গুৰুদেৱ আপুনি আহিলে ভালে কৰিলে। এই গুৰুদেৱ আহকচোন আহক, এই মোৰো হাতখনকে চাই দিয়ক, কিবা সফল হয় এইবাৰ। তোমার কব, তোমার ভাল দিন আহি আছে। গুৰুদেৱ কঁচালে? নিশ্চয় নিশ্চয় কথা ৰন্ধন। তেন্তে এইবাৰ মোৰ ৰক্ষা নাই। যেতিয়া গুৰুদেৱৰ কিবা পালো, মোৰ তেন্তে এই ভাবি আহিয়ে আছে। দেউতা ঈশ্বৰ, দেউতা ঈশ্বৰ। গুৰুদেৱ, গুৰুদেৱ, এয়াই আমাৰ ৰাস্তা। হে নারায়ণ, আমার সেবা গ্রহণ করা। তোমার এই বালক রূপ দর্শন হইবলৈ পাই নিজকে নিজকে আছি মই ধন্য করিছো। লোৱা নন্দানী, নন্দলা। গুৰুদেৱ, আমি যে উদ্দেশ্যে আপনার গৃহে আগমন করিল, সেই উদ্দেশ্য ইতিমধ্যেই সফল হচ্ছে। গুৰুদেৱ, আমি এতিয়া নিজ গৃহে ভ্রমণ করো। ভাল বাৰু গুৰুদেৱ। ৰন্ধন, ৰন্ধন। দেউতা ঈশ্বৰ, গৈছো গৈছো। দেউতা ঈশ্বৰ, ৰন্ধন। দেউতা ঈশ্বৰ। গুৰুদেৱ যাব ওলাইছে, তই গুৰুদেৱক কিছু দূৰ আগবঢ়াই দে। ভাল গুৰুদেৱ, আহক আহক আহক, এইফালে আহক আহক গুৰুদেৱ আহক। গুৰুদেৱ আহক, গুৰুদেৱ আহক। এই গুৰুদেৱ, তোমাৰ ৰাতিটো কৰিবতো কৈছে, আকৌ এটা খাওঁছো, চব সফল হৈ যাব। তথাস্তু, তোমার বলবন্ত পূর্ণ হোক। বলরামধন আহক গুৰুদেৱ আহক। এইবাৰ সফল দেই। নিশ্চয় হব। আহক আহক, এইপিনে আহক আহক গুৰুদেৱ আহক। হেৰি শুনকচোন, যশোদা, গুৰুদেৱে বাৰু আমাৰ সোণৰ পুতলিৰ কথা কি কৈ গ'ল? কি কব আৰু, বোলে বুঢ়া কালত নন্দৰাণীয়ে লৰা পাই বোলে গা 7খন 8খন কৰিছে। এনেই বুঢ়ী নাচনী, তাতে আকৌ বোলে নাতিনীয়েকৰ বিয়া নে কি কোৱাহে যশোদা? চুপতিখন নকৰিব, মুখত আকৌ কিবাহে ওলাব। সেই শুনকচোন, গুৰুদেৱে বাৰু আমাৰ সোণৰ পুতলিৰ কথা কি কৈ গ'ল? আমাৰ সোণৰ পুতলিৰ কথা কি ক'লে জানা? কি ক'লে? আমাৰ সোণৰ পুতলিৰ কথা গুৰুদেৱে আমাৰ সোণৰ পুতলিৰ নাম ৰাখিলে। গুৰুদেৱে কি জানা? কি ৰাখিলে? আমাৰ সোণৰ পুতলিৰ নাম ৰাখিলে কৃষ্ণ। কৃষ্ণ।